আজি কোকৰাঝাৰ জিলাৰ চাৰি নং জমদুৱাৰ MCLA সমষ্টিত আজি ইয়াতে উপস্থিত হৈছো আৰু ইয়াতে আমাৰ জয় ভাৰত পাৰ্টিৰ যোগদান সভা আছিলে আৰু এই যোগদান সভাত আমাৰ BPFৰ UPPL আৰু BJPৰ সহস্তৰ কৰ্মী ইয়াতে আমাৰ জয় ভাৰত পাৰ্টিত যোগদান দিছে আৰু এই সভাত উপস্থিত হৈ হসাকে ভাল লাগিছে জমদুৱাৰ ৰাইজে জয় ভাৰত পাৰ্টিক যে ইমান ধুনিয়াকে আকলি লৈছে ভাল লাগিছে আগন্তুক দিনত যেহেতু BTR ইলেকশন আছে আৰু BTRৰ যি নিৰ্বাচন এই নিৰ্বাচনত আমাৰ জয় ভাৰত পাৰ্টি প্ৰত্যেকটা সমষ্টিতে আমি প্ৰাৰ্থী দিম প্ৰতিদ্বন্দ্বিতা কৰিম আৰু এটা কোকৰাঝাৰত আমাৰ যেহেতু 12টা সমষ্টি আছে আৰু 12টা সমষ্টিত আমাৰ 7টা সমষ্টিতে আমাৰ প্ৰাৰ্থী দিয়া প্ৰক্ৰিয়া চলি আছে ইতিমধ্যে এই সভাৰ আগে আমি কৰ্মী সভা আমি বহিছিলো ডিসকাস কৰিছো দাবী আছে ইয়াৰ পৰা যে কোকৰাঝাৰত 7টা সমষ্টিতে প্ৰাৰ্থীত্ব দিব লাগে গতিকে আমি 7টা সমষ্টিতে আমি প্ৰাৰ্থীত্ব দিয়াৰ কাৰণে যত্ন কৰিম আৰু এই BTRত জয় ভাৰত পাৰ্টি যে এটা নতুন দল আৰু নতুন দলৰ যে এই BTRত যে প্ৰয়োজন আছে সকলোৱে অনুভৱ কৰিছে কাৰণ আজি BTR চৰকাৰ চলা আছে প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰ আজি BTR চৰকাৰ চলাওঁতে আজি তেওঁলোকে ব্যৰ্থ হৈছে আজি মাটিৰ ইস্যুছে হোক বা যি অন্য ইস্যুছ একো তেনেকুৱা ধৰণৰ কাম কৰিব পৰা নাই আজি আপোনালোকে অলপ দিন আগতে নিজে চাইছে যে 3600 বিঘা মাটি আজি আদানিক দিবলৈ ওলাইছে গতিকে আজি তেওঁ BTRৰ বিভিন্ন জাতি জনগোষ্ঠী ভূমিহীন হৈ আছে বিভিন্ন মানুহৰ ইয়াতে মাটি পাট্টা পোৱা নাই সেই সময়ত তেওঁলোকে আদানিক মাটি দিবলৈ ওলাইছে গতিকে এইটো ৰাইজে কেতিয়াও মানি নলব আৰু আমি জয় ভাৰত পাৰ্টিৰ পৰা আমি বিৰোধ কৰিছো আৰু আমি এই BTR চৰকাৰক প্ৰমোদ বড়ো চৰকাৰক আমি ধিক্কাৰ দিছো ইস্যু বুলি ক'লে BTRত বহুত ধৰণৰ তেনেকুৱা কাম কৰিব লগা আছে ইস্যুছ আছে আৰু জয় ভাৰত পাৰ্টি জন্ম হোৱাৰ পিছতে আমি যোনটো মটো আমাৰ আছে সম অধিকাৰ সম শান্তি সম্প্ৰীতি আৰু সম বিকাশ আমি অসমৰ লগতে আমি BTRত যিমান সমস্যা আছে যিমান জাতি জনগোষ্ঠী আছে সকলো জাতি জনগোষ্ঠীৰ সমস্যা আমি সমান্তৰালভাৱে আমি কাম কৰি যাম বুলি আমাৰ আশা আৰু ভৰসা প্ৰমোদ বড়ো ডাঙৰীয়া ইয়াৰ আগতে তেওঁ যেতিয়া UPPLৰ যেতিয়া প্ৰেসিডেন্ট হোৱা নাছিলে বা চিফ হোৱা নাছিলে ইয়াৰ আগতে আদিবাসী সকলৰ যি জনজাতিকৰণ এই জনজাতিকৰণক হি বিৰোধ কৰি পেলে দিল্লী ধৰ্ণা দি পেলে এই জনজাতিকৰণক তেওঁ বিৰোধ কৰা মানুহ তো তেওঁ আদিবাসী সকলৰ যে তেওঁ উন্নয়ন কৰিব এটো মানে বিশ্বাসৰ যোগ্য নহয় কাৰণ তেওঁ আগতে বিশ্বাসঘাত কৰি আহিছে তেওঁ যদি আদিবাসীৰ প্ৰতি যদি ইমানে মৰম ভাৱ আছে তেওঁ এতিয়া তেওঁ প্ৰেছ মিট দি পেলে তেওঁ কক যে আদিবাসী সকলৰ যি জনজাতিকৰণ তেওঁ সপক্ষে তেওঁ নিজে সাপোৰ্ট কৰিব বুলি তেওঁ কক কাৰণ তেওঁ তো আমাৰ যি আদিবাসীৰ যি মেন সমস্যা এই জনজাতিকৰণকে তেওঁ বিৰোধ কৰি আহা মানুহ আদিবাসীৰ ক্ষেত্ৰত তেওঁ কাম কৰা তেওঁৰ তেনেকুৱা মানসিকতা নাই গতিকে মিছা কথা কৈ লাভ নাই BTC বাসী ৰাইজে আদিবাসী বুলি নহয় BTC যিমান জাতি জনগোষ্ঠী আছে সকলোৱে প্ৰমোদ বড়োৰ চেহাৰা কেনেকা ধৰণৰ সবে গম পাইছে গতিকে তেওঁ এবাৰ যে অহা BTC নিৰ্বাচন চৰকাৰ গঠন কৰিব নোৱাৰিব হেতু নিশ্চিত আমাৰ এতিয়ালৈকে কোনো মিত্ৰতাৰ কথা আহা নাই আমি এককভাৱে ইলেকশন খেলিম আৰু ইলেকশনৰ পিছত কাৰ লগত মিত্ৰতা হ'ব নহব আমি পিছত চিন্তা কৰিম ৰচনী কৰিছো এতিয়া 3 জন মান আমাৰ জমদুৱাৰ ক্যান্ডিডেট ওলাইছে আমি অলপ দিনতে আমি ইয়াতে প্ৰাৰ্থী আমি ঘোষণা কৰিম আৰু জমদুৱাৰতে নহয় জমদুৱাৰ শ্ৰীৰামপুৰ কচুগাঁও আমি এই 3টা সমষ্টিত আমি ফাৰ্স্ট ফেজত আমি প্ৰাৰ্থী ঘোষণা কৰিম